25 আগষ্টত শিৱসাগৰ বন্ধৰ ঘোষণা কৰা হৈছে। 72 ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা আটাছুৰ ONGCৰ থলুৱা বিৰোধী নীতিৰ বাবে এই প্ৰতিবাদ বানৰ সময়ত ONGCয়ে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ আটাছুৰ 10,000 কোটি টকাৰ দাবীৰ সমৰ্থন লাভ নকৰাৰ অভিযোগ লগতে কেইবাটাও দাবীৰে আটাছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ 24 আগষ্টত আটাছুৰ প্ৰতিবাদী কাৰ্যসূচী লগতে দিখৌ খনন ৰোধৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব চৰকাৰে দৰিকা নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ দাবীও কৰিছে তেওঁলোকে শিৱসাগৰ চৰাইদেউ বানপীড়িতক প্ৰবঞ্চনাৰ অভিযোগ আটাছুৰ যাৰ বাবে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছে 25 তাৰিখে আটাছুৱে 72 ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা আটাছুৰ অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা ONGC সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আমি লৈছো এই কাৰ্যসূচী আমি এই কাৰণে লৈছো যে শিৱসাগৰৰ পৰা তেখেতলোকে অফিচ স্থানান্তৰ কৰিব লৈছে তাৰ প্ৰতিবাদত লৈছো ONGCয়ে আজি 12টা বছৰ এজনো থলুৱা যুৱক যুৱতী নিযুক্তি প্ৰদান কৰা নাই তাৰ বিৰুদ্ধে লৈছো আৰু এই প্ৰতিবাদ আমি এই কাৰণে কৰিবলৈ বাধ্য যে ONGCয়ে আজি পৰ্যন্ত তেখেতলোকে ৰিক্ৰুটমেণ্ট খোলা নাই উঠি অহা শিক্ষিত যুৱক যুৱতীসকল পথভ্ৰষ্ট হৈছে নিবনুৱা হৈ জীৱন কটাবলগীয়া হৈছে আমি স্পষ্টভাৱে কৈছো যে ONGC অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা উৎপাদনৰ খনন বন্ধ থাকিব এই ক্ষেত্ৰত যিসকল প্ৰাইভেট দিগৰ যিসকল মালিক আছে শিৱসাগৰ শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰ সঞ্জীৱ কাকতি কে সমীক্ষ কৰি যিসকলে ৰিক্স চলাই আছে আমি তেখেতক স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে ONGC সৰ্বাত্মক বন্ধৰ সময়ত আপোনালোকে যদি ONGCৰ পক্ষত থাকি যদি আপোনালোকে কাম কৰে নিজৰ ব্যৱসায় সূত্ৰে তাৰ ফল আপোনালোকে ভুগিব লাগিব অহা 25 আগষ্টত শিৱসাগৰ বন্ধৰ ঘোষণা কৰা হৈছে 72 ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা আটাছুৰ ONGCৰ থলুৱা বিৰোধী নীতিৰ বাবে এই প্ৰতিবাদ বানৰ সময়ত ONGCয়ে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ আটাছুৰ 10,000 কোটি টকাৰ দাবীৰ সমৰ্থন লাভ নকৰাৰ অভিযোগ লগতে কেইবাটাও দাবীৰে আটাছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ 24 আগষ্টত আটাছুৰ প্ৰতিবাদী কাৰ্যসূচী লগতে দিখৌ খনন ৰোধৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব চৰকাৰে দৰিকা নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ দাবীও কৰিছে তেওঁলোকে শিৱসাগৰ চৰাইদেউ বানপীড়িতক প্ৰবঞ্চনাৰ অভিযোগ আটাছুৰ যাৰ বাবে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছে 25 তাৰিখে আটাছুৱে 72 ঘণ্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা আটাছুৰ অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা ONGC সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী আমি লৈছো এই কাৰ্যসূচী আমি এই কাৰণে লৈছো যে শিৱসাগৰৰ পৰা তেখেতলোকে অফিচ স্থানান্তৰ কৰিব লৈছে তাৰ প্ৰতিবাদত লৈছো ONGCয়ে আজি 12টা বছৰ এজনো থলুৱা যুৱক যুৱতী নিযুক্তি প্ৰদান কৰা নাই তাৰ বিৰুদ্ধে লৈছো আৰু এই প্ৰতিবাদ আমি এই কাৰণে কৰিবলৈ বাধ্য যে ONGCয়ে আজি পৰ্যন্ত তেখেতলোকে ৰিক্ৰুটমেণ্ট খোলা নাই উঠি অহা শিক্ষিত যুৱক যুৱতীসকল পথভ্ৰষ্ট হৈছে নিবনুৱা হৈ জীৱন কটাবলগীয়া হৈছে আমি স্পষ্টভাৱে কৈছো যে ONGC অহা 25 তাৰিখ মঙলবাৰৰ পৰা 72 ঘণ্টা উৎপাদনৰ খনন বন্ধ থাকিব এই ক্ষেত্ৰত যিসকল প্ৰাইভেট দিগৰ যিসকল মালিক আছে শিৱসাগৰ শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰ সঞ্জীৱ কাকতি কে সমীক্ষ কৰি যিসকলে ৰিক্স চলাই আছে আমি তেখেতক স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে ONGC সৰ্বাত্মক বন্ধৰ সময়ত আপোনালোকে যদি ONGCৰ পক্ষত থাকি যদি আপোনালোকে কাম কৰে নিজৰ ব্যৱসায় সূত্ৰে তাৰ ফল আপোনালোকে ভুগিব লাগিব অহা